এটা খবৰ আৰু এটা মনোমুগ্ধকৰ কাহিনী এয়া আপোনাৰ মোৰ নয়ন জোৰ পেলোৱা কাজিৰঙা বৃহদাকায় গজৰাজৰ পিঠিত উঠি এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বিলাসী সফৰ চতুৰ্দিশৰ সতেজ সেউজীয়া আৰু নান্দনিক পৰিৱেশ সকলোকে বাউল দি মাতে কাজিৰঙালৈ এইদৰে হাতী মাউতে পৰ্যটকক ফুৰাই কাজিৰঙাৰ অলিয়ে গলিয়ে এয়া মঙলবাৰৰ কাজিৰঙাৰ দৃশ্য লানি লানি হস্তিকুলে এইদৰে পিঠিত কঢ়িয়াইছে পৰ্যটকক পিছে আজিৰে পৰা দেখিবলৈ পোৱা নাযাব এই দৃশ্য উপভোগ কৰিব নোৱাৰিব হাতী সাফাৰীৰ আনন্দ কিয়নো গৰমে দহিছে ৰাজ্য প্ৰচলিত নিয়ম অনুযায়ী এই পৰ্যটন বৰ্ষৰ আজি অন্তিমটো দিন হাতী সাফাৰীৰ 1 মে'ৰ পৰা কাজিৰঙাত বন্ধ হাতী সাফাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ বিভাগীয় 12টাকৈ হাতীয়ে পৰ্যটকক কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰোৱাইছিল লগতে বাগৰি বনাঞ্চলত প্ৰায় 35টা ব্যক্তিগত হাতীয়ে পৰ্যটকক সাফাৰীৰে কাজিৰঙাৰ নান্দনিক শোভা দেখুৱাইছিল কিন্তু এতিয়া নিজ নিজ কৰ্তব্যত নিয়োজিত হ'ব অতব্য অৰণ্যৰ মাজত থকা বনকৰ্মীক ৰেচন যোগান আৰু বাট পথ দুৰ্গম অঞ্চলত বনকৰ্মীৰ কৰ্তব্য পালন কৰাত শেষৰ দিনটোত সাফাৰী কৰি আনন্দিত বহিৰাজ্যৰ পৰ্যটকো अच्छा लग रहा है पहले बार आया इधर सो हमको बहुत अच्छा लगा इधर It's very nice. It's beautiful. I enjoyed it. I enjoyed this elephant ride. कहाँ से आए आप? We are from Hyderabad. It's awesome. They are maintaining very well and we really enjoyed. बहुत ही बढ़िया था एक्सपीरियंस और ये मतलब अनमैच्ड कोई भी और सफारी से बेटर 2023 1 নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হোৱা সাফাৰীৰ সামৰণিত কিছু পৰিমাণে আবেগিক দায়িত্বত থকা লোকো মনবিলাক অকণ ভাল নালাগিব যেনেবা কমি যাব আগত যেনেবা ৰাতিপুৱা 5টা বজাৰ পৰা পাৰ্টিৰ লগত কথা পতা হয় বা যিকোনো আলোচনা পতা হয় ভাল লাগিছিলে কথাবিলাক আজি 6 মাহ ধৰি চলিলে ভালে লাগিছে পাৰ্টিক দেখা বাৰ পাৰ্টিও তেনেকৈ হৈছে নোহোৱা নহয় আৰু আজিৰ পৰা কালি আজিতো ৰাখি কালি আমি ভিতৰত হাতীখিনি পঠিয়া ব্যৱস্থা কৰিম মনবিলাক ভাল নালাগিব যেনে তথাপি আৰু গেটত আহিব লাগিব গেটত আহিলেও মনবিলাক কোন ভাল লাগিব এইবাৰ আপোনাক লৈ যাবলৈ খুজিছো মনমুগ্ধকৰ আনিতি কাহিনীলৈ হাতত কেমেৰা লৈ জিপত উঠি কাজিৰঙা ভ্ৰমি থকা এই ব্যক্তিগৰাকীৰ নাম মিটিয়াছ ৰোজাৰ ঘৰ ছুইডেনত বিদেশী পৰ্যটকৰে ভৰা কাজিৰঙালৈ বহি ৰাষ্ট্ৰৰ পৰা কোনোবা এজন অহাটো নিশ্চিতৰূপে নতুন কথা নহয় পিছে মিটিয়াছ কাজিৰঙালৈ অহাৰ কথাটো বাতৰি হোৱাৰ কাহিনী এয়াহে 1998 চনত প্ৰথমবাৰ কাজিৰঙালৈ আহিয়েই কাজিৰঙাৰ প্ৰেমত পৰিছিল মিটিয়াছ সেয়েহে প্ৰথমবাৰ তেওঁৰ কেমেৰাত বন্দী হোৱা গড়ৰ ছবি টাটু কৰি লয় শৰীৰত প্ৰায় 7 বাৰমান কাজিৰঙালৈ অহা মিটিয়াছে ক'লে মই কেইবাৰ আহিছো মনতেই নাই কিন্তু মই আহিয়ে থাকিম যেতিয়ালৈকে সামৰ্থ্য থাকে যিমান পাৰি সোনকালেই আহিবলৈ চেষ্টা কৰিম 1998 a very long time ago and I keep coming back since then the last 5 years has been 5 times or 3 or 4 times something I lost count it's useless I keep coming back anyway yes as soon as I can afford it I will come back এয়াই কাজিৰঙাৰ মায়া এয়াই নান্দনিকতা কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কাজিৰঙাৰ পৰা কিষাণ ছেত্ৰীৰ ৰিপৰ্ট NKTV+